কথাটো এনেকুৱা ধৰণৰ আমাৰ আজি আমি যিখিনি গম পালোঁ আমাৰ পূবংশৰ মহাবিদ্যালয়ৰ অধ্যক্ষা বনিতা বৈশ্য বাইদেউ যিটো আমাৰ এডুকেশ্যন ডিপাৰ্টমেণ্টৰ ফালৰ পৰা ছাছপেনশ্যন অৰ্ডাৰ এটা ওলোৱা বুলি আমি গম পালোঁ আৰু কথাটো হ'ল এনেকুৱা যে ছাছপেণ্ডৰ যেতিয়া আমি সুধিলোঁ যে কিহৰ কাৰণে এনেকুৱা হ'ল যে মানে যিটো আমাৰ এডমিশ্যনৰ ডেট আছিল প্ৰথম অৱস্থাত তেতিয়া 7 তাৰিখ আছিলে তেতিয়া তাৰপিছত আকৌ সেই 7 তাৰিখটো পিছত গৈ কিনে আকৌ চেঞ্জ হওঁতে মাজতে 14 তাৰিখে আকৌ এটা অৰ্ডাৰ ওলাইছিল প্ৰথম অৰ্ডাৰটোত আছিল যে 652 এটা লোৱা BPL যিখিনি ষ্টুডেণ্ট আছিল তাৰপিছত এটা অৰ্ডাৰ আহিল মই বাইদেউৰ পৰা জনামতে যে 14 তাৰিখে আকৌ এটা অৰ্ডাৰ আহিল যে কোনো ধৰণৰ ফিজ মানে যাতে আমি নলওঁ অকল BPL ষ্টুডেণ্টখিনিৰ তাৰপিছত আমাৰ বাইদেউ সেই সময়ত বাইদেউ নাছিলে বাইদেউ ব্যক্তিগত কাৰণত বাহিৰত যাব লগা হৈছিল তেতিয়া আৰু আমাৰ যেতিয়া এডমিশ্যন হয় তেতিয়া আমি 652 লোৱা গ'ল যেতিয়া লোৱা গ'ল অকল আমাৰ কলেজ বুলি নহয় বাকী আমাৰ ওচৰৰ 2-এখন কলেজো লোৱা বুলি শুনিছোঁ বাইদেউ ফোন কৰি কিনে কথাখিনি আলোচনা কৰাৰ পিছত লৈছে বুলি শুনিছোঁ এতিয়া কথাটো হ'ল যিটো পইচা আমাৰ লোৱা গ'ল এতিয়া এই পইচা যিটো এডিশ্যনেল আমি পইচাটো ল'লোঁ এই পইচাটো যে ল'লোঁ সেই কথাটো আমাৰ বাইদেউ ইতিমধ্যে DHCত আমাৰ কমিশ্যনাৰ বাইদেউ ডাইৰেক্টৰ বাইদেউ আমাক এই কথাটো জনাইছে যে আমাৰ এইটো ভুলতে লোৱা গ'ল আমি গোটেই পইচাখিনি আমি ৰিটাৰ্ণ কৰিম ষ্টুডেণ্টখিনিক সেইটোৰ কাৰণে সেই মানে কি আমি যেহেতু মানে এক্সট্ৰা পইচা লোৱা বুলি হয়তো কোনোবা অভিযোগ কৰিছে 650টো অকল আমাৰ যিখিনি BPL প্ৰত্যেক কলেজে লৈছে এতিয়া কোনোবা আমি এতিয়া অকণমান জনামতে কোনোবা ষ্টুডেণ্টে লোৱা বুলি কৈছে মানে অভিযোগটো দিয়া বুলি কৈছে কিন্তু অভিযোগ মানে কি অভিযোগ দিলেই নহ'ব অভিযোগটো সঁচা হ'ব লাগিব আৰু যিহেতু আমাৰ লোৱা গ'ল মাজতে যিটো মানে অৰ্ডাৰটো বাইদেউ পিছত গম পালে যে আমি এইটো ল'ব নালাগে বুলি যেতিয়া লোৱা গ'ল আৰু এই কথাটো ইতিমধ্যে আমাৰ বাইদেৱে ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যনৰ ডাইৰেক্টৰ বাইদেউ ইতিমধ্যে কথাটো জনাইছে আৰু বাকী যিখিনি লোৱা গ'ল যে আমাৰ ভুলতে লোৱা গ'ল আৰু এই গোটেই পইচাখিনি আমি গৰমৰ বন্ধৰ পিছতে আমি এইখিনি ছাত্ৰ ছাত্ৰীক আমি যিখিনি BPL ষ্টুডেণ্ট আছে আমি এই ছাত্ৰ ছাত্ৰীখিনি আমি গোটেই পইচাখিনি আমি উভতাই দিম বুলি ইতিমধ্যে আমি ডাইৰেক্টৰ বাইদেউক আমাৰ বাইদেৱে ইতিমধ্যে কথাখিনি ইনফৰ্ম কৰিছে নাই এতিয়া সেই বিষয়ে আমি একো নাজানো আমাৰ হাতত কোনো অৰ্ডাৰ এতিয়ালৈকে আমি পোৱা নাই বা আমি দেখাও নাই এইটো জাষ্ট আমি শুনিছোঁহে যে এনেকুৱা হৈছে বুলি তো আপোনালোক আহিলে আমাৰ পৰা জানিবৰ কাৰণে আমিও জাষ্ট আপোনালোকৰ মুখৰ পৰাহে শুনিছোঁ যে এনেকুৱা হৈছে বুলি